আজি অমিতা খাৰ দি পেলাই বনাম আৰু মাছ দি পেলাই তাকে আপোনাৰ লগত অলপমান শেয়াৰ কৰিছোঁ এয়া অমিতাখিনি সৰু সৰুকৈ পিচ পিচকৈ কাটি লৈছোঁ ইয়াত কেৰাহীটো পাতি দিছোঁ মিঠাতেল দিয়াটো নেদেখালোঁ আৰু এতিয়া মিঠাতেলখিনি গৰম হ'বলৈ দিম এয়া মিঠাতেলখিনি গৰম হোৱাত পাঁচফোৰণ দি দিছোঁ আৰু তেজপাত দি দিছোঁ কেঁচা জলকীয়া দুটা দিছোঁ ফালি পেলাই দিছোঁ যাতে কি অলপমান জ্বলা হওক তাৰপিছত এতিয়া নহৰু লৈছোঁ নহৰুখিনি ধুনীয়াকৈ থেতালি লৈছোঁ তাৰপিছত এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম যাতে কি কেঁচা গোন্ধটো গুচি যাওক নহৰুৰ পৰা এয়া নহৰু কেঁচা গোন্ধটো গুচি গ'ল আৰু ধুনীয়াকৈ ৰঙা হৈ গ'ল তাৰপিছত অমিতাখিনি দি দিছোঁ অমিতাখিনি দিয়াৰ পিছত অলপমান ধুনীয়াকৈ লৰাই ল'ম ভালকৈ মিলাই ল'ম গোটেইখিনি আধা চামুচ খাৰ দিছোঁ চ'দা খাৰ আপোনালোকে ঘৰৰ খাৰটো দিব পাৰে কিন্তু যিহেতু আমাৰ নাছিলে এইকাৰণে এনেকৈ দিছোঁ তাৰপিছত এইখিনিত এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুসৰি নিমখ দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ এতিয়া লৰাই ল'ম এনেকৈ লৰাই লৈছোঁ মিলাই লৈছোঁ গোটেইখিনি এতিয়া ঢাকনখন দি দিম 15 মিনিটমানৰ কাৰণে 15 মিনিটৰ পিছত চাইছোঁ এতিয়া হোৱা নাই যিহেতু গোটা গোটা হৈ আছে আকৌ দি দিম ঢাকনটো এনেকৈ মাজে মাজে চাই থাকিব লাগিব যাতে কি হৈছে নাই হোৱা চাই থাকিব লাগিব এয়া এতিয়াও হোৱা নাই তেনেকা এতিয়া আকৌ ঢাকন দি দিছোঁ 10 মিনিটমানৰ কাৰণে 10 মিনিটৰ পিছত এইখিনি ধুনীয়াকৈ হৈ গৈছে ধুনীয়াকৈ ভাজা খাই গৈছে অমিতাখিনি এতিয়া ইয়াত গৰম পানী দি দিম আৰু গৰম পানী ব্যৱহাৰ কৰিব ঠাণ্ডা পানী নিদিব নহ'লে টেষ্টটো ধুনীয়া নাহিব এইকাৰণে আৰু খাই ইমান এটা ভাল নালাগিব এতিয়া গৰম পানী দি দিম গৰম পানী দি দিছোঁ দি পেলাই এতিয়া ধুনীয়াকৈ অলপমান দেৰি কাৰণে উতলাই ল'ম তাৰপিছত মাছখিনি দি দিম এপিচ এপিচকৈ এতিয়া মাছখিনি এপিচ এপিচকৈ দি দিম দি দিছোঁ উতল আহি গ'ল তৰকাৰীখিনিত এতিয়া পিচ পিচকৈ মাছখিনি দি দিছোঁ এতিয়া আৰু অলপমান দেৰি উতলাই ল'ম তাৰপিছত মোৰ তৰকাৰী ৰেডি হৈ যাব এয়া মোৰ অমিতা খাৰেদি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল দেখাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে কমেণ্টত জনাব আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বেল আইকনটো দবাই দিব যাতে মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই যায় আজিলৈ আহিছোঁ বাই